গুড মৰ্ণিং এভৰিৱান, আসসালামু আলাইকুম। নতুন এটা ৰেচিপি ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। প্ৰথমতে দুটা কণী লৈছোঁ। কণী দুটা ভাঙি লৈ এতিয়া ফেটি লৈছোঁ। অকণমান সময় ফেটিম। তাৰপিছত মই ইয়াত 2 চামুচ চেনি ব্যৱহাৰ কৰিছোঁ। আপোনালোকৰ ওচৰত যদি চেনি পাউডাৰ থাকে সেয়াও ব্যৱহাৰ কৰিব পাৰে। আকৌ অকণমান সময় ফেটি ল'লোঁ। তাতে এতিয়া মই অকণমান ইলাচি গুড়ি দিছোঁ। ইলাচি গুড়িৰ ব্যৱহাৰৰ পৰিৱৰ্তে আপোনালোকে ভেনিলা এছেন্সো ব্যৱহাৰ কৰিব পাৰে। আৰু এয়া এচামুচ বাটাৰ মেল্ট কৰি দি দিছোঁ, তেতিয়া খাবলৈ টেষ্টি হয়। আৰু একাপ গাখীৰ, আৰু এইখিনি গোটেইখিনি মিশ্ৰণ ভালদৰে মই মিক্স কৰি ল'লোঁ। আনহাতে মই গেছত কেৰাহীখনত 4 চামুচ চেনি লগত অকণমান পানী দিছোঁ। চেনিখিনি কেৰামেলাইজ কৰি লৈছোঁ। ব্ৰাউন হোৱা পৰ্যন্তলৈকে মই চেনিখিনি লৰাই থাকিম। আৰু এতিয়া মোৰ ব্ৰাউন হৈ গ'ল, এটা পাত্ৰত ঢালি ল'লোঁ। লগত যোনখিনি মিশ্ৰণ বনাইছিলোঁ সেইখিনিও ইয়াত দি দিলোঁ। চেকনিৰ সহায়ত ঢালি দিছোঁ যাতে একো নাথাকে। আৰু এইফালে গেছত মই কেৰাহীখনত পানী অকণমান দি ষ্টেণ্ডডাল পাতি লৈ তাতে মই ষ্টিমৰ কাৰণে ৰাখি দিলোঁ। 15 মিনিট সময়ৰ পিছত এয়া মোৰ পুডিং ৰেচিপি ৰেডি। যদিহে আপোনালোকৰ ৰেচিপিটো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।